Hello everyone, welcome to my channel Alfie's Transformation. আশা কৰো আপোনালোক সবে ভালে আছে। আজি এই মাত্ৰ হে মই ব্লগ ষ্টাৰ্ট কৰিছো। ৰাতিপুৱা কেইটামান কাম আছিল, উঠি মেলি পেলে কামত গলো, তাৰপিছত দুটামান কাম আছে, কাম সাম কৰি মেলি পেলে এতিয়া আজৰি হৈছো। আৰু আমি সাকি এতিয়া অলপমান দূৰলৈ গৈ আছো, বাট ফুৰিব গৈ আছো। আজি সাকি জিম যোৱা নহব, কিবা এটা কামো আছিল, সেই কামটো কৰিম আৰু কামটো কৰি পেলে অলপমান লং ড্ৰাইভ হিচাপে ফুৰি আহিম ন। ক'ত যাম? চন্দ্ৰপুৰ ফালে যাম নেকি? চন্দ্ৰপুৰ। যিহেতু এইপিনে আমাৰ কাম এটা আছে, সেই কামটো কৰি পেলে ফুৰাও হৈ যাব আৰু কামো হৈ যাব, আৰু আপোনালোকক এটা নতুন জায়গা দেখাবও পাৰিম। ভাল পাব চাগে চাই, আৰু যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি মানুহে নাই ৰাস্তাত, মানুহবোৰ চব বিজি ইলেকশ্যনৰ ৰিজাল্ট চাবলৈ। আপোনালোকেও চাগে চাই আছে ইলেকশ্যনৰ ৰিজাল্ট, আৰু ভাল লাগে এইবিলাক চাই মেলি পেলাই। ৰাস্তাত ভিৰ একদমেই নাই। আজি চাগে বহুত স্কুল হাফো দিছে নেকি, সেইকাৰণে। আৰু আপোনালোকে সেয়া দুপৰীয়া ভাত খালেই চাগে, লাঞ্চ কৰিলেই চাগে। আপোনালোকে কি লাঞ্চ কৰিছে, কি খাইছে লাঞ্চত, প্লিজ কমেণ্ট ছেকশ্যনত জনাব। এনেকুৱা নতুন নতুন ঠাই দেখাব বিচাৰি আছো আপোনালোকক। আপোনালোকে বস্তুটো ভাল পাইছেনে এই কনচেপ্টটো? আৰু যদি ভাল পাইছে প্লিজ সেই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন, যেন আপোনালোকে আৰু যদি আপোনালোকে বিচাৰে মই এনেকুৱা ভিডিঅ' আৰু দিওঁ, প্লিজ কমেণ্ট ছেকশ্যনত জনাব। তেতিয়া মই গম পাম যে আপোনালোকে ভাল পাইছে, তেতিয়া মোৰো ভাল লাগিব ভিডিঅ'বোৰ বনাই পেলাই। আৰু চবৰে কামত আহিলেহে ভিডিঅ'টো মানে বনাই ভাল লাগে, এনেই আৰু বনালেতো নহয়। চ' ভিডিঅ'টো যেতিয়া বনাওঁ, কাৰোবাৰ যদি সেইটোৰ পৰা কিবা সুবিধা হয়, কিবা লাভ হয়, তেতিয়া ভাল লাগে। মই যে কৈছিলোঁ কাম দুটা আছিল, সেই কাম দুটা হ'ল। এতিয়া আমি কিবা এখন ৰিজৰ্টৰ পিনে গৈ আছোঁ, আৰু এতিয়া আমি চন্দ্ৰপুৰৰ ৰাস্তাটো সোমাইছোঁ, পানীখাইটি পিনে সোমাইছোঁ। আমি আজিও লাঞ্চ কৰাই নাই এতিয়ালৈকে, 4টা বাজিল। আমাৰ সদায় লাঞ্চ কৰোঁতে দেৰি হয়, কিবা কিবি কামত ফচিলোঁ। তাৰপিছত এতিয়া আমি জেগাডোখৰতে, সেই ৰিজৰ্টখনত যে গৈ আছোঁ, তাতে বোলে থলুৱা খানা পায়। সেই থলুৱা অসমীয়া খানা যদি পাওঁ খাম। ৰাস্তাদি আমি চিধা গৈ থাকিলে সোণাপুৰ ওলাই। মই এবাৰ গৈছিলোঁ বাৰু, আমি এবাৰ গৈছোঁ ন, আমি এবাৰ গৈছোঁ। এই কি সোণাপুৰৰ কোনখিনি ওলাই? দিগাৰু পিনে ওলাই। অলপমান টাইম লাগে, ৰাস্তাটো দীঘল কিন্তু ভিৰ চিৰ নাথাকে, আৰু ৰাস্তাটো ভিউটো কিন্তু খুব ধুনীয়া। এইয়া ইয়াতে কিবা পূজা হৈ আছে আজি, গছৰ তলত গোটেই গাঁৱৰ মানুহখিনি ইয়াতে গোট খাই পূজা পাতিছে কিবা। এইখন এখন আছে কাংমাই, এইখনতো আহি পাইছোঁ। আৰু এইখন মই ৰাবাৰ
গাৰ্ডেন আছে যে কৈছিলোঁ, এইখন খামৰেংগা। ইয়াৰ পিছপিনি ৰাবাৰ গাৰ্ডেন এখন আছে, বিৰাট ধুনীয়া। এই জেগাখিনি কিন্তু এলিফেণ্ট কৰিডৰ হয়, জংগলী হাতী ওলায়। আৰু সেইকাৰণে মই কৈছোঁ আহিলে ইয়াতে সোনকালে আহিব লাগে আৰু সোনকালে যাব লাগে, আন্ধাৰ হোৱা আগে আগে গুচি গ'লে ভাল, নহ'লে জংগলী হাতী ওলায়। যোৱা বছৰ এজন মানুহো মৰিছিল, হাতী এটেক কৰিছিল। সেইকাৰণে আপোনালোক আহিলে আগবেলা আহিব আৰু আন্ধাৰ হোৱা আগে আগে ঘৰ গুচি যাব। মই য'তে যাওঁ এই বটলটো লৈ আহোঁ, 2 লিটাৰ বটলটো। মই পানী বহুত খাওঁ, আৰু যিহেতু ফেট লছ জাৰ্ণিত আছোঁ, মোক কৈছে কি 6 লিটাৰ পানীটো মিনিমাম খাবই লাগিব। 6 লিটাৰটো মাষ্ট। আৰু এই আমাৰ লগত আমাৰ ফ্ৰেণ্ডো আহিছে কিছুমান, মৃণাল আহিছে। মৃণাল আহিছে। আমি ইয়াতে বহিম, আৰু দেখিছেনে ইমান ধুনীয়া এইটো চাংঘৰৰ নিচিনা বনাই দিছে। একদম গাঁৱলীয়া পৰিৱেশ, গুৱাহাটীৰ পৰা অকল 15 কিলোমিটাৰ দূৰ। আপোনালোকেও ইয়াতে আহি পেলাই বন্ধ দিনা আহি পেলাই দিনটো ইয়াতে কটাব পাৰে, নিজৰ ঘৰৰ মানুহখিনিৰ লগত, ফ্ৰেণ্ডছৰ লগত। মই এইটো কটেজৰ কথা আপোনালোকক যে ৰাস্তাত দেখাইছিলোঁ, এই কটেজটো ইয়াতে থাকিব পাৰে। ইয়াত থাকিব পাৰে। ৰাতিপুৱা উঠি পেলাই আপোনালোকে মই চাইক্লিং ট্ৰেকটো দেখাইছিলোঁ, সেইপিনি চাইকেল চলাই যাব পাৰে। আৰু ইয়াতে কিবা কিবি বহুত স্পৰ্টছ আছে আজিকালি ইনক্লুড কৰিছে। আৰু ঠাণ্ডা দিনত আহোঁতে মই দেখিছিলোঁ চাইক্লিং আছিল, তাৰপিছত হাইকিং কৰিব পাৰে, বহুত কিবা কিবি আছিল। এতিয়া বাৰু বটিঙো আছিল, এতিয়া বটিং আছে নে নাজানো, যিহেতু পানী বাঢ়ি গৈছে এতিয়া। ইয়াতে এতিয়া মই পাকঘৰটোলৈকে আহিছোঁ, আৰু ইয়াতে থলুৱা খানা পাই বুলি মইতো কৈছোৱে। আৰু এই ধুনীয়া বাইদেউ গৰাকীয়ে খানা বনাই ইয়াতে। নমস্কাৰ 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 বাইদেউ। আৰু কওকচোন ইয়াতে কি কি পায়? ইয়াতে আমাৰ ট্ৰেডিচনেল পায়, ট্ৰেডিচনেল মাছ পায়, মাছ পায়, বিলৰ মাছ পায়, হয় বিলৰ মাছ পায়, সৰু ডাঙৰ দুয়োটা। আৰু লোকেল মুৰ্গী পায়, লোকেল মুৰ্গী দিওঁ, ইয়াৰ পৰা আমি হাঁহ দিওঁ, হাঁহো পায়, হাঁহ দিওঁ আমি। আচ্ছা। আৰু ইয়াতে মটনো দিওঁ আমি পাৰাখিনি গোটেই দিওঁৱে আৰু মানে আচ্ছা, ট্ৰেডিচনেল আমি দিওঁ। ইয়াতে মানে চব ট্ৰেডিচনেল খানাই পায়, ট্ৰেডিচনেলি আৰু চব আপোনালোকে বনাই? মই নিজে বনাওঁ। আপুনি নিজে বনায়? আৰু এগৰাকী বাইদেউ আছে, অলপ সহায় কৰে, তেওঁলোকে সহায় কৰি দিয়ে, আৰু আপুনি খানাখিনি বনায়। ধুনীয়া। আপোনালোক আহিব পাৰে দেই, ইয়াতে চব ট্ৰেডিচনেল। আৰু পাকঘৰটো দেখিছেই ন, ইয়াতে কিবা কিবি বনিয়ে আছে, একদম গাঁৱৰ পৰিৱেশ এটা। এয়া থালিখন অৰ্ডাৰ কৰিছিলোঁ মই, চিকেন থালি অৰ্ডাৰ কৰিছিলোঁ। এইটো চিকেন কাৰী, ভাত দিছে। আৰু আপোনালোক যদি বাহিৰতো আহে, ফেট লছ জাৰ্ণিত থাকিলেও এইবোৰ খানা খাব পাৰে। এইবিলাক চব ইয়াতে বাৰু অলপমান তেল ইউজ কৰিছে, কিন্তু বাকীবোৰ এইবিলাক পোৰা পিটিকা, তাৰপিছত শাক ভাজি, সেনেকুৱা টাইপহে খানাবোৰ। একদম থলুৱা খানা, অসমীয়া খানা, একদম কম তেলত বনায়। কিছুমানটোতো বইলে বনাইছে। এইবোৰ খানা আপোনালোকে খাব পাৰে বাহিৰত আহিলেও। থালিখন দেখিয়ে মোৰ বহুত ধুনীয়া লাগিছে ভাই। আমি এতিয়া খালোঁ, খাই পেলাই এতিয়া যাব ওলাইছোঁ। যিহেতু মই কৈছিলোঁ এইটো এলিফেণ্ট কৰিডৰ হয়, সেইকাৰণে আন্ধাৰ হোৱা আগে আগে ইয়াৰ পৰা ওলাই দিম। ইয়াৰ খোৱাখিনি খুব টেষ্টি হয়। আমি চিকেন থালি লৈছিলোঁ, য'ত চিকেন কাৰী দিছিল, আৰু চিকেন কাৰীটো খুব টেষ্টি হৈছিল। তাৰপিছত পিটিকাখিনি খুব টেষ্টি হৈছিল। তাৰপিছত দালি দুবিধ দিছিল,
সেই দুবিধ দালিয়ে বহুত টেষ্টি হৈছিল। এখন দালি বনাইছিল শাকৰ লগত আৰু এখন বনাইছিল আৰু এখন প্লেইন দালিয়ে আছিল, নৰ্মেল প্লেইন দালি। ভাল হৈছিল খাবলৈ। আপোনালোকেও ইয়াতে আহিব পাৰে, দামবোৰো ইয়াতে খুব ৰিজনেবল হয় আৰু একদম থলুৱা খানা, খুব কম তেল, খুব কম মছলা দি বনায়। সেইকাৰণে আপোনালোকে ইয়াতে আহিব পাৰে, ইয়াতে আহি পেলাই দিনটো ইয়াতে স্পেণ্ড কৰি যাব পাৰে। ইয়াতে মই সামৰিছোঁ। যদি মোৰ ব্লগটো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।